বিগত 2 জুন তাৰিখৰ পৰা অতি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে বজালী জিলাৰ শিলাপটনি গাঁৱৰ ৰাজকুমাৰ বৰ্মন। প্ৰাপ্ত তথ্য অনুসৰি তেওঁ কেৰালালৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল আৰু বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা টিকট ক্ৰয় কৰিছিল। তেওঁৰ লগত নৰসিংহবাৰী গাঁৱৰ 3জন বন্ধু আছিল। অৱশ্যে যাত্ৰা পথত মালদহ ষ্টেচনত ৰেলৰ পৰা নামি দিয়াৰ পাছতেই তেওঁক আৰু বিচাৰি পোৱা নগ'ল। তেওঁৰ লগত কোনো ধৰণৰ নথি পত্ৰও নাছিল বুলি পৰিয়ালে জানিবলৈ দিয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ ৰাজকুমাৰ বৰ্মনৰ পিতৃৰ নাম বিনন্দ বৰ্মন। ঘৰত তেওঁৰ পত্নী আৰু 4টি কন্যা সন্তান আছে। পিতৃৰ এই আকস্মিক নিৰুদ্দেশৰ খবৰে পৰিয়ালটোক গভীৰ শোকত পেলাইছে। যদি কোনো সদাশয় ব্যক্তিয়ে ৰাজকুমাৰ বৰ্মনৰ সন্ধান পায় তেন্তে তৎক্ষণাৎ 9653839291 নম্বৰত অথবা নিকটৱৰ্তী আৰক্ষী চকীত খবৰ দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে। কেনেকৈ হেৰালে? কেৰালাত যোৱাতে তাৰমানে বৰপেটা ৰোডৰ টিকেট লোৱা গাড়ীৰ পৰা নমিছিল বোলে, নমাৰ পিছত হৰাই গ'ল মানুহটো নিৰ্দেশক। ক'তে? মোটামুটি যোৱা আপোনাৰ জুন মাহৰ 2 তাৰিখৰ পৰা নিৰ্দেশ হৈছে। লগত আৰু আপোনাৰ নৰসিংহবাৰী বুলি কয়, তাৰে 3জন লগত আছিল। তাৰে অতি 4জনতো গৈছিল আৰু হেৰি কাম কৰিবলৈ গৈছিল। গৰীব মানুহ। ঘৰত আপোনাৰ 2জন মানুহ হৰাইছে, এখেতৰ ঘৈণীয়েক আছে আৰু আপি 4টা আছে। এতিয়া চলিব নোৱাৰা হৈছে। এতিয়া ঘৰখন চলোৱা টেঙে আছিল। এতিয়া নিৰ্দেশ হৈছে। এতিয়া আপোনাৰ খবৰটো ল'ব লাগে। এতিয়া কেনেকৈ পোৱা যায় মানুহটো, এনেকৈ কৰা হ'ল নহ'ল। এতিয়া কোনোবাই যদি হয়তো খবৰটো পায় তেতিয়াহ'লে এইটো ঠিকনাত জনালে হ'ল। আউটপোষ্ট শিলাপটনি গাঁৱৰ ৰাজকুমাৰ বৰ্মন। থানাত এজাহাৰ দিয়া নাই, যদি দিব লাগে তেতিয়া দিম। কেরালা যাব নিছিল পরে মালদা থেকে। সালবাৰীৰ পৰা মানৱ কলিতা ৰিপৰ্ট, এনি ভাৰত 24।